Okay, hey everyone, it's me Dipankar Deka and welcome to our channel Rainbow Tech. আমি আলোচনা কৰিছো HS 2026 ৰ ফাইনেল এক্সামৰ কাৰণে কম্পিউটাৰ সায়েন্স পেপাৰখনৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ্স। এতিয়ালৈকে প্লেলিষ্টত মই বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিলো এন্ড হোপ তোমালোকে আগৰ কোৱেশ্চন এনসাৰ বিলাক নোট ডাউন কৰি ৰাখিছা আৰু ফাইনেল এক্সামৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। এই ভিডিঅটোত আৰু মই কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লৈ আহিছো যিবিলাকে তোমালোকক বহুখিনি প্ৰকাৰে হেল্প কৰিব। তেনেহলে উইদাউট ৱেষ্টিং আৱাৰ টাইম নাও উইল গো টু আৱাৰ স্ক্ৰীন ডাইৰেক্টলি এণ্ড উইল ডিসকাস দিস কোৱেশ্চন এনসাৰ্স। ওকে, তো তোমালোকে স্ক্ৰীনত এই কোৱেশ্চন বিলাক দেখা পাইছা। প্ৰথমতে এটা কোৱেশ্চন ইয়াতে কি দিয়া আছে যে এক্সপ্লেইন দ্য পুশ এণ্ড পপ অপাৰেশ্যন অন ষ্টাক। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2022 ত আহিছিলে আৰু আজিৰ এই ভিডিঅটোত মই যিবিলাক কোৱেশ্চন এনসাৰ আলোচনা কৰিম এই গোটেইবিলাক প্ৰিভিয়াছ ইয়েৰ কোৱেশ্চন পেপাৰৰ পৰা মই লৈ আহিছো আৰু এই কোৱেশ্চন এনসাৰ বিলাক এবাৰো ৰিপিট হোৱাৰ বহুখিনি প্ৰবাবিলিটি আছে। ঠিক আছে, তো তোমালোকে এইখিনি নোট ডাউন কৰি ৰাখিবা আৰু ইম্পৰ্টেন্ট বুলি ভাবি পেলাই ভিডিঅটো কন্টিনিউ কৰা। তো প্ৰথম কোৱেশ্চনটো দি আছে পুশ এণ্ড পপ। পুশ এণ্ড পপৰ বিষয়ে মই হয়তো ইয়াৰ আগৰ ডিএছএৰ যিটো ভিডিঅ আছিলে তাত মই অলৰেডি আলোচনা কৰিছিলো অকনমান। যদি তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে এইবিলাকো চাই ল'বা, তাত বিভিন্ন ধৰণৰ ডিএছএৰ ৰিলেটেড কোৱেশ্চন এনসাৰ বিলাক মই আলোচনা কৰিছো। তো এই কোৱেশ্চনটো যেটো মই লাষ্ট ইয়াৰ অহা দেখিছো বা 2022 অহা দেখিছো, গতিকে মই এইটো আৰু এবাৰ ইয়াতে লৈ আহিছো। ইয়াতে কি দি আছে পুশ এণ্ড পপ অপাৰেশ্যনৰ বিষয়ে ইয়াতে এক্সপ্লেইন কৰিব দিছে। Stack is a linear data structure that follows the LIFO principle. Stack is a linear data structure আৰু ইহতে LIFO properties to follow কৰে। আৰু এই LIFO properties to আমাৰ দুটা অপাৰেশ্যন থাকে, এটা হৈছে push আৰু এটা হৈছে pop। পুশ অপাৰেশ্যনে সদায় কি কৰে যিকোনো বস্তু অৰ্থাৎ এলিমেন্ট বিলাক আমাৰ ষ্টাক এটাত এন্ট্ৰি কৰাত হেল্প কৰে, অৰ্থাৎ এড কৰাত হেল্প কৰে। ইয়াৰ কিছুমান ইয়াতে স্টেপ দি আছে, তোমালোকে ভিডিঅটো পজ কৰি পেলাই তোমালোকে নোট ডাউন কৰি ৰাখিবা। ঠিক আছে, তো এইবিলাকৰ কিছুমান কন্ডিশন ইয়াতে দিয়া আছে, এইবিলাক গোটেইখিনি নোট ডাউন কৰি ৰাখিবা আৰু এইবিলাক মই ওৱান বাই ওৱান ডিসকাস কৰিবলৈ নাযাওঁ, ভিডিঅটো বহু বেছি দীঘল হৈ যাব, তোমালোকে এইখিনি বুজি পাবা বুলি মই ধৰি লৈছো। পুশ এটা অপাৰেশ্যনে এইখিনি মই বেছিক কৈ দিলো যে পুশ অপাৰেশ্যনে সদায় যিকোনো এলিমেন্ট বিলাক এড কৰাত আমাক হেল্প কৰে ষ্টাকৰ ক্ষেত্ৰত। ঠিক আছে, নেক্সট মই আহিছো পপ অপাৰেশ্যন। পপ অপাৰেশ্যনটো কি হয় যে পপ ইজ দ্য অপাৰেশ্যন ৰিমুভিং দ্য টপ এলিমেন্ট ফ্ৰম দ্য ষ্টাক। অৰ্থাৎ এটা ষ্টাকত আমি যেতিয়া ডাটা পুশ ব্যৱহাৰ কৰি পেলাই আমি এলিমেন্ট বিলাক ইনসাৰ্ট কৰো আৰু পুশ ব্যৱহাৰ কৰি পেলাই ইনসাৰ্ট কৰা এলিমেন্ট বিলাক আমি কেতিয়াবা ৰিমুভ কৰিব লগা হ'ব, অৰ্থাৎ ডিলিট কৰিব লগা হ'ব, তেনেকুৱা সিচুৱেশ্যনত আমি পপ অপাৰেশ্যন ব্যৱহাৰ কৰো। পপ অপাৰেশ্যনে সদায় আমাৰ এলিমেন্ট বিলাক ৰিমুভ কৰাত হেল্প কৰে। এইখিনিলৈকে তোমালোকে মনত ৰাখি ৰবা। আৰু ইয়াৰ ভিতৰত স্টেপ বিলাক দিয়া আছে যে ই কেনেকৈ আমাৰ ষ্টাক এটাৰ পৰা ডাটা বিলাক পুশ এণ্ড পপ কৰাত হেল্প কৰে, ইয়াতে স্টেপ বিলাক দিয়া আছে। আই হোপ তোমালোকে এইখিনি বুজি পাইছা। এইটো বহু বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তো নেক্সট ইয়াতে এটা কোৱেশ্চন কি দি আছে যে ডেসক্ৰাইব দ্য অপাৰেশ্যন এপ্লিকেবল টু কিউ। কিউত ব্যৱহাৰ হোৱা কিছুমান অপাৰেশ্যন থাকে যিবিলাক অপাৰেশ্যন মই অলৰেডি আগত ডিএছএ কোৱেশ্চনটোত ডিএছএ ভিডিঅ'টোত মই আলোচনা কৰিছিলো, য'ত ডাটা ষ্ট্ৰাকচাৰৰ কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰিছিলো। আৰু এইটো কোৱেশ্চন মই লক্ষ্য কৰিছো যে 2024 ত ইয়াৰ ওপৰত ডেসক্ৰাইব কৰিব দিছিলে। তো এইটো বহু বেছি ইম্পৰ্টেন্ট, তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, প্লেলিষ্টত দিয়া আছে, এই গোটেইবিলাক চাই ল'বা আৰু এই আই বটনতো লিংকত তোমালোকে পাই যাবা। ঠিক আছে, তো ইয়াৰ ওপৰত কিউৰ ওপৰত এই অপাৰেশ্যনৰ ডেসক্ৰিপশনটো লিখিবলৈ দিছে। কিউৰ ওপৰত ডেসক্ৰিপশনৰ যেটো অপাৰেশ্যন আছে এইবিলাক কি হয় যে এন কিউ ডি কিউ ফ্ৰন্ট এণ্ড ৰেয়াৰ বুলি যে কয়, এইবিলাক কিছুমান অপাৰেশ্যন হয় যিবিলাকৰ ওপৰত ডেসক্ৰিপশন লিখিব দিছিলে, তোমালোকে চাই ল'বা। ঠিক আছে, তো নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে হোৱাট ইজ লিনিয়াৰ এণ্ড নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ উইথ এক্সাম্পল। লিনিয়াৰ আৰু নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ কি হয় এইটো আমাক এক্সাম্পলৰ সহায়ত লিখিব দিছে। 2024 হোৱাট ইজ লিনিয়াৰ বুলি কোৱেশ্চনটো আহিছিলে আৰু নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ এইটো অহা নাছিলে, কিন্তু মোষ্ট প্ৰবেবলি হয়তো এইটো অহাৰ বহু বেছি চান্স আছে এইবাৰ। আৰু মেবি এইটো 2024 আহিলে নে 2022 আহিলে মই কনফিউজ হলো। তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰবিলাক লৈ পেলাই চাব পাৰিবা যদি তোমালোকৰ তাত পেপাৰ আছে অলৰেডি। তো লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰটো কি হয়? এ লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ ইজ ওৱান ইন হুইচ এলিমেন্টছ আৰ এৰেঞ্জ ইন এ সিকুৱেন্সিয়েল অৰ্ডাৰ। এটা সিকুৱেন্সৰ ডাটাবিলাক কি হৈ থাকে, অৰ্ডাৰ হৈ থাকে, অৰ্থাৎ ইয়াৰ পৰা এটা সিকুৱেন্সৰ অৰ্ডাৰত ই এনেকৈ থাকি যাব যে এ বি চি ডি 1 2 3 4 5 এনেকৈ এটা সিকুৱেন্সিয়েল অৰ্ডাৰত থাকে। ইচ এলিমেন্ট ইজ কানেক্টেড ওৱান প্ৰিভিয়াছ এণ্ড ওৱান নেক্সট এলিমেন্ট। ইয়াৰ ডাটাবিলাক কি হয় এটা এটাৰ লগত এনেকৈ কানেক্ট হৈ থাকে, এটা আনটোৰ লগত এনেকৈ কানেক্ট হৈ থাকিব এনেকৈ। ঠিক আছে, এটা গোটেইবিলাক এনেকৈ এটা আনটোৰ লগত কানেক্ট হৈ থাকে, অৰ্থাৎ ফাৰ্ষ্টটো আৰু লাষ্টটোৰ লগত ইয়াতে এনেকৈ কানেক্ট হৈ থাকে। এইটো লাষ্ট হ'ব আৰু এইটো ফাৰ্ষ্ট হ'ব, এনেকৈ কানেক্ট হৈ থাকে। লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ বুলি ক'লে আমি কি কি ক'ব পাৰোঁ যে এৰে, লিংক লিষ্ট, ষ্টেক, কিউ, এইবিলাক হৈছে কিছুমান লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ্ছ। আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ। তো এইটো লাষ্ট ইয়াৰ আহিছিলে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছিলে, চাই ল'বা। তো নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰটো এইবাৰ অহাৰ প্ৰবেবিলিটি আছে, এইখিনিও তোমালোকে চাই লোৱা। নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰটো কি দিয়া আছে
A non-linear data structure is one in which elements are not arranged sequentially. ইয়াত data বিলাক sequentially arranged হৈ নাথাকে. An element can be connected to multiple elements following a hierarchy or network. আমাৰ কিছুমান ট্ৰি বুলি কিছুমান non-linear data structure আছে, গ্ৰাফ আছে, এবিলাক তোমালোকে হয়তো ক্লাছত পাইছা. ট্ৰি কিছুমান ডাটা ষ্ট্ৰাকচাৰ হয়, গ্ৰাফ কিছুমান ডাটা ষ্ট্ৰাকচাৰ হয়। ইয়াৰ ডাটাবিলাক এনেকৈ কিছুমান ট্ৰি ফৰ্মেটত এনেকৈ ষ্ট'ৰ হৈ থাকে, এটা আনটোৰ লগত এনেকৈ কানেক্ট হৈ থাকে। বুজি পালা? এইটো এনেকৈ এটা আনটোৰ লগত এনেকৈ ট্ৰি ফৰ্মেটত ষ্ট'ৰ হৈ থাকে। এইবিলাকক কয় নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰ। In a tree, one parent node and can have multiple child nodes such as আমাৰ এটা ট্ৰিত এটা আমাৰ পেৰেণ্ট নোড থাকে আৰু ইয়াৰ তলত যিবিলাক লিংক হৈ থাকে এইবিলাকক কয় আমাৰ চাইল্ড নোড বুলি। ঠিক আছে, এনেকুৱাকৈ আমাৰ ডাটাবিলাক ষ্ট'ৰ হৈ থাকে আৰু এইটোৰ লগত আৰু কিবা এটা বেলেগ এলিমেণ্ট ষ্ট'ৰ হৈ থাকিব, তেতিয়া এইটো আমাৰ এটা চাব পেৰেণ্ট বুলি ক'ব আৰু এইবিলাক আমাৰ চাইল্ড বুলি ক'ব। তো এনেকুৱাকৈ আমাৰ নন লিনিয়াৰ ডাটা ষ্ট্ৰাকচাৰত ডাটাবিলাক অৰ্গেনাইজড হৈ থাকে। আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ। যদি তোমালোকে ভিডিঅ'বিলাক চাই পেলাই ভাল পাইছা মোৰ আগৰ পৰাও, তেনেহ'লে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ঠিক আছে, now we are moving to our next question, and what is it? Explain the difference between stack and queue. Stack and queue এই যিটো ডিফাৰেন্স আছে এইটো তোমালোকৰ 2024ত আহিছিলে, ডিফাৰেন্স বুলি দিছিলে। stack আৰু queue কি হয়, what is stack and what is queue বুলি মোৰ ডাটা ষ্ট্ৰাকচাৰ যিখিনি কুৱেশ্যন আনসাৰ আলোচনা কৰিছোঁ তাত অলৰেডি ইয়াৰ ওপৰত মই আলোচনা কৰি থৈ দিছোঁ, তোমালোকে চাই ল'বা, প্লেলিষ্টত ভিজিট কৰিবা আৰু তাত দেখা পাবা ইয়াৰ ওপৰত মোৰ কনচেপ্টবিলাক দিয়া আছে। তাৰপৰা তোমালোকে ডিফাৰেন্সটো তোমালোকৰ ফালৰ পৰা বনাই পেলাই লিখিব পাৰিবা। ইয়াতে মই আৰু এবাৰ ইয়াতে ডিফাৰেন্স বুলি লৈ অহা নাই, কাৰণ ভিডিঅ'টো তেতিয়া দীঘল হৈ যাব। ঠিক আছে, এইটো 2024ত আহিছে আৰু এইটো ইম্পৰ্টেণ্ট হয়। নাও নেক্সট কুৱেশ্যন ইজ হোৱাট ইজ এ ছিকুৱেঞ্চিয়েল এলিগেশ্যন। এইটো তোমালোকৰ 2022ত আহিছিলে। ঠিক আছে, 2022 মে বি 2024 এই দুটাৰ কোনোবা এটা ইয়াৰত এইটো আহিছিলে যে হোৱাট ইজ ছিকুৱেঞ্চিয়েল এলিগেশ্যন. Sequential allocation is a memory allocation technique in which data elements or files are stored in consecutive or continuous memory location. Sequential allocation মানে যেতিয়া আমাৰ মেমৰি এটা কেতিয়াবা আমি ষ্ট'ৰ কৰিব লগা হ'ব, তাত মেমৰিৰ ডাটাবিলাক এটা সিকুৱেঞ্চিয়েল ফৰ্মেটত ডাটাবিলাক ষ্ট'ৰ হৈ থাকে। মই যদি এইটো এটা মেমৰি এৰিয়া বুলি ধৰোঁ, ইয়াতে ডাটাটো ষ্ট'ৰ হ'ব, ইয়াতে ডাটাটো ষ্ট'ৰ হ'ব, ইয়াতে ষ্ট'ৰ হ'ব, ইয়াতে ষ্ট'ৰ হ'ব। এনেকুৱা নহয় যে ইয়াতে ডাটাটো ষ্ট'ৰ নহ'ল আৰু ইয়াতে হৈ গ'ল, এনেকুৱা নহয়। এটা সিকুৱেঞ্চত ইয়াতে 5টো হ'ব, ইয়াতে 6টো হ'ব, এনেকৈ সিকুৱেঞ্চিয়েল ফৰ্মেটত আমাৰ ডাটাবিলাক এল'কেট কৰা হৈ থাকে। ঠিক আছে, ইয়াতে কিছুমান এনেকৈ ষ্টেপ দিয়া আছে। মেমৰি ব্লকছ আৰ এল'কেটেড one after another. মেমৰিবিলাক কি হৈ থাকে, এইমাত্ৰ ক'লোঁ যে এটা আনটোৰ লগত এনেকৈ এল'কেট হৈ থাকে। ইচ ব্লক ইজ প্লেচড নেক্সট টু দ্য প্ৰিভিয়াছ ব্লক। এটা ব্লকৰ পিছত এটা ব্লক হৈ থাকে, এইটো ব্লকৰ প্ৰিভিয়াছ ব্লকত এইটো এনেকৈ হৈ থাকিব। আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ। ইয়াতে গোটেইবিলাক ষ্টেপবিলাক আছে আৰু ইয়াতে ৰুলছবিলাক আছে কেনেকৈ আমাৰ ইয়াতে মেমৰিবিলাক এল'কেট হৈ থাকে। তোমালোকে ভিডিঅ'টো পজ কৰি এইবিলাক লিখি ল'বা। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ লিনিয়াৰ চাৰ্চ। লিনিয়াৰ চাৰ্চিং কি হয়? আমাৰ চাৰ্চিং টেকনিক দুটা আছে, এটা হৈছে লিনিয়াৰ চাৰ্চ আৰু এটা হৈছে বাইনাৰী চাৰ্চ। লিনিয়াৰ চাৰ্চ এইটো 2022ত আহিছিলে। ঠিক আছে, তো এই গতিকে মই এইটো কুৱেশ্যন ইয়াতে লৈ আহিছোঁ। লিনিয়াৰ চাৰ্চ ইজ এ চিম্পল চাৰ্চিং টেকনিক ইন হুইচ এলিমেণ্ট অফ দ্য লিষ্ট অৰ এৰে ইজ চেকড ওৱান বাই ওৱান আনটিল দ্য ৰিকুৱাৰ্ড এলিমেণ্ট ইজ ফাউণ্ড অৰ দ্য লিষ্ট এণ্ডছ। আমাৰ যেতিয়া এৰেত কিছুমান ডাটা এনেকৈ ফৰ্মেট হৈ থাকিব আৰু ইয়াৰ পিছত যদি মই 30টো চাৰ্চ কৰিব লগা হয়, ইয়াতে কি হয় ডাটাবিলাক এটাৰ পিছত এনেকৈ চাৰ্চ কৰি যাই থাকে, তাৰপিছতে সেই ডাটাটো আমাৰ ইয়াতে বিচাৰি পায়। ছাপ'জ ইয়াতে আহি পেলাই প্ৰথমতে চালে এইটো কি পালে 10, তো 10টোতো আমাৰ ডাটাটো নহয়, তো ইয়াৰ পিছত নেক্সট ষ্টেপলৈ আহিব যে 20, তো এইটোতো আমাৰ ডাটাটো নহয়, তো 30, এইটো আমাৰ ডাটা হয়, এইটো আমাক লাগে, তো এইটো ফাউণ্ড বুলি আমাৰ ইয়াতে এনেকৈ আহি যায়। তো লিনিয়াৰ চাৰ্চত ডাটাবিলাক এটা এটাকৈ এনেকৈ চাৰ্চ হৈ যাই থাকে। ঠিক আছে, প্ৰথম যিটো আমাৰ এলিমেণ্ট থাকে তাৰ পৰা এটা এটাকৈ আমাৰ ষ্টাৰ্ট হ'ব, প্ৰথম এইটো চাব, তাৰপিছত এইটো চাব, তাৰপিছত এইটো চাব, তো এনেকুৱাকৈ আমাৰ ডাটাবিলাক চাৰ্চিং হৈ থাকে। লিনিয়াৰ চাৰ্চিং বুলি কয় এইটো। ঠিক আছে, নেক্সট কুৱেশ্যনটো কি দিয়া আছে যে হোৱাট ইজ বাইনাৰী চাৰ্চ। তো বাইনাৰী চাৰ্চটো অহা নাছিলে, কিন্তু এইটো এইবাৰ আহিব পাৰে, তো তোমালোকে এইটো নোট ডাউন কৰি ৰাখিবা। বাইনাৰী চাৰ্চ ইজ এ এফিচিয়েণ্ট চাৰ্চিং টেকনিক ইউজ টু ফাইণ্ড এন এলিমেণ্ট ইন এ চৰ্টেড লিষ্ট অৰ এৰে বাই ৰিপিটেডলি ডিভাইডিং দ্য চাৰ্চ ৰেঞ্জ ইনটু 2 হাফছ। ইয়াতে আমাৰ কি কৰে, এই ডাটাবিলাক আমাৰ এটা হাফত এনেকৈ দুটা হাফত এনেকৈ কি কৰি দিয়ে, আমাক ডিফাৰেঞ্চ কৰি দিয়ে, আৰু তাৰপিছত এটা হাফত ইয়াতে ডাটাখিনি চাব আৰু এটা হাফত ইয়াত ডাটাখিনি চাব। এটা এটাকৈ যদি চাব যায় তাত টাইম কনজিউমিংটো বেছি হৈ যায়। তো ই কি কৰে, আমাৰ ডাটাবিলাক প্ৰথমতে এটা চৰ্টেড ৱাইড কৰি লয়, যে সৰুৰ পৰা ডাঙৰলৈকে বা ডাঙৰৰ পৰা সৰুলৈকে এনেকৈ চৰ্টেড ফৰ্মত ডাটাখিনি ৰাখি থ'ব।
তাৰ পিছতে আহি পেলাই সেই ডাটাখিনি ইয়াতে সাৰ্চিং কৰে এনেকৈ সাৰ্চ কৰি যাব যে অমুক ডাটাটো যে মোক 42 বিচাৰিব লাগে যে 42 প্ৰথমতে চাব যে 10 টো আমাৰ 40 কৈ সৰু নে ডাঙৰ যে চাব যে 10 টো 40 কৈ কি হয় ডাঙৰ হয় গতিকে 20 30 বিলাক এটা এটা কৈ চাই ইয়াতে এইটো সাইডে আহিব তো লেফট সাইডে অহাৰ ইয়াৰ প্ৰয়োজন নাই এইফালে নাহে কাৰণ এইফালে তো গোটেইবিলাক সৰু সাইজৰে থাকিব তো এইটো সাইজে আহি পেলাই এই ৰাইট সাইডৰ গোটেইখিনি চাই ল'ব কাৰণ ৰাইট সাইডত গোটেইখিনি ডাঙৰখিনি আছে তো এনেকুৱাকৈ বাইনাৰী সাৰ্চত আমাৰ ডাটাবিলাক সাৰ্চিং হৈ থাকে I hope it is clear to you. Next question to কি দিয়া আছে যে write one property of static data structure. See, এই question to কিমান চনত আহিছিলে 2015 ত আৰু মই তোমালোকক কৈছো যে মই ইয়াতে যিবিলাক question answer বিলাক আলোচনা কৰিছো গোটেইবিলাক মই previous year question paper বিলাক analysis কৰি পেলাই তোমালোকৰ আগত লৈ আহিছো মই ইয়াতে 2015 নহয় almost 2024 ৰ পৰা question বিলাক মই চাই পেলাই ইয়াতে মই দি আছো question বিলাক যে কেনেকুৱা ধৰণৰ question আহিছে বা কেনেকুৱা ধৰণৰ question আহিব পাৰে so here I am giving 100% effort from my side that you can do your best so if you will love this channel or if you will love this video don't forget to subscribe the channel and don't forget to share it okay so static data structure of property eta moi yate likhibo dise je memory size is fixed eta data structure ot ki hoy jitu static data structure tat ki hoy amar memory jitu size etu fixed hoi thake keneke the memory is allocated at the compile time ami jeta program to compile koru tete amar data to ki hoi jake amar allocate kori dia sake aru ebar jodi ami memory to allocate kori diu amar fixed static data structure ot ki hoy tar jitu size thakibo hetu ami ketao change koribo nwaro jeneke array tur bhitor etu moi 10 boli yate je di disu ta mane ki moi yate 10 ta character ota 10 ta element yate array to rakhibo parim etu amar fixed hoy ase teneko dono question bilak tumalokor paper ot oha dekha goise I hope it is clear to you next to ki dia ase je define primitive and non primitive data type primitive আৰু non primitive data type ইয়াৰ বিষয়ে মই আগৰ data structure of video টোত মই এবাৰ কৈ দিছিলো আৰু এইবাৰ মই লক্ষ্য কৰিলো যে এইটো কোৱেশ্চন 2024 ত আহিছে গতিকে মই ইয়াতে তোমালোকৰ আগত এজ এ নোটছ হিচাপে তোমালোকৰ আগত লৈ আহিছো আৰু তোমালোকে এইটো ইয়াতে স্ক্ৰিনশ্বট লৈ লবা primitive data structure আৰু non primitive data structure ওপৰত ইয়াৰ DSA ভিডিওটোত মই অকল এনে বুজাই দিছিলো যে primitive data type কি হয় বা non primitive data structure কি হয় জাস্ট এনে সিম্পলি কৈ দিছিলো কিন্তু 2024 ত এইটো কোৱেশ্চন আহিছে তো তোমালোকে এইটো দেখা কৈছে তো এইটো তোমালোকে ভিডিওটো পজ কৰি স্ক্ৰিনশ্বট লৈ লোৱা এইটো হৈছে primitive data structure আৰু এইটো হৈছে non primitive data structure ঠিক আছে এইটো তোমালোকে স্ক্ৰিনশ্বট লৈ লবা non primitive মানে কোনবিলাক array linked list tag queue এইবিলাক হৈছে non primitive data structure আৰু এইবিলাক হৈছে primitive যেনেকৈ integer float character boolean এইবিলাক primitive এই ভিডিওটোৰ এই তোমাৰ হেকটি প্ৰশ্ন আৰু এই প্ৰশ্নটোত মই এটা ইম্পৰ্টেন্ট এইটো 2024 ত আহিছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াবা অহা দেখা যায় তো তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে চাই লবা আৰু প্ৰগ্ৰামিং বোলা বস্তুটো কেনেকুৱা হয় it is completely practical not directly theoretical okay কম্পিউটাৰ গোটেইবিলাক বস্তু প্ৰ্যাকটিক্যাল হয় তোমালোকে প্ৰ্যাকটিক্যাল কৰিলেও বহুতখিনি বস্তু বুজি পাবা থিওৰিটিক্যালি পঢ়িলে হয়তো কিছুমান কনসেপ্ট ক্লিয়াৰ হৈ না যায় থিওৰিৰ লগতে প্ৰ্যাকটিক্যাল কৰাটো বহুত বেছি ইম্পৰ্টেন্ট তো এইটো যদিও বা প্ৰ্যাকটিক্যাল মই থিওৰিটিক্যালি যিমান পাৰো এইখিনি এক্সপ্লেইন কৰিবলৈ তোমালোকক চেষ্টা কৰিছো given a stack as an array of 7 elements কৈছে যে এটা আমাক stack দিয়া আছে আৰু তাত কিছুমান এনেকে 7টা এলিমেন্ট ইয়াতে ষ্টৰ কৰি ৰাখিছে যে k p s এনেকে কিবা বি ৰাখি থৈছে কৈছে যে can k be deleted before s আৰু আমি k টো s ৰ আগত ডিলিট কৰিব পাৰিম নে এটো আমাক খুদিছে আৰু স্ট্যাকত আমি কি জানো স্ট্যাকত সদায় আমাৰ দুটা প্ৰপাৰ্টিজ ব্যৱহাৰ কৰা হয় এটো কি হয় আমাৰ স্ট্যাকত কোনটো প্ৰিন্সিপল ফলো হয় লিফো হয় নে নহয় লিফো মানে কি লাষ্ট ইন ফাৰ্স্ট আউট আমাৰ ইয়াতে এটা মই ইয়াতে ডাটাটো থলো যে k প্ৰথমতে হুমালে নেক্সট ইয়াতে কোনটো হুমাই থলো যে p2 আহিলে তাৰ পিছত মই কোনটো পপ পুশ কৰিলো তাৰ পিছত মই পুশ কৰিলো এটা s2 যদি এতিয়া এই স্ট্যাকটোৰ পৰা মই যদি k2 মই পপ কৰিব লাগে অৰ্থাৎ ইয়াৰ পৰা ডিলিট কৰিব লাগে তোমালোকে কোৱাচোন এই স্ট্যাকৰ পৰা মই প্ৰথমতে k2 পপ কৰিব পাৰিম নে তোমালোকে জাস্ট ভাবাচোন এবাৰ পাৰিম নে এটো কৰিব নোৱাৰো কাৰণ প্ৰথমতে কোনটো আছে s লাষ্ট ইন ফাৰ্স্ট আউট লাষ্ট কোনে হুমাইছে s তো প্ৰথমতে আমি s2 পপ আপ কৰিব লাগিব তাৰ পিছত আমি p2 পপ কৰিব লাগিব তাৰ পিছতে আমি k2 পপ কৰিব পাৰিম সো নো কি cannot be deleted before s আমি স্ট্যাকৰ ক্ষেত্ৰত আমি প্ৰথমতে k2 নোৱাৰিম কাৰণ হেকত যেটো হুমাব হেইটোৱে আমি উলিয়াব লাগিব প্ৰথম তো ইয়াতে কি দিয়া আছে ৰিজনটো কি দিয়া আছে stack follows the LIFO principle last in first out মই মাত্ৰ এইটোৱে কলো
যে ইনচাৰ্চনটো বাৰু আমাৰ এনেকৈ হৈছে যে কে সোমাইছে, পি সোমাইছে, এছ সোমাইছে, কিন্তু ডিলিশ্যনটো কেনেকৈ হ'ব? শেষত এইটো সোমাইছে, তো এইটো প্ৰথম ওলাব, তাৰপিছত পিটো ওলাব, তাৰপিছতে আমাৰ কোনটো ওলাব? কেটো ওলাব। চ' এছ মাষ্ট বি ডিলিটেড ফাৰ্ষ্ট, দেন পি, অনলি দেন কে কেন বি ডিলিটেড। প্ৰথমতে এছ ডিলিট কৰিব লাগিব, তাৰপিছত পি ডিলিট কৰিম, তাৰপিছতে আমি কেটো ডিলিট কৰিব পাৰিম। আই হোপ এতিয়ালৈকে মই এই প্লেলিষ্টটোত যিমান কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ আৰু এই ভিডিঅ'টোতো মই যিমানবিলাক কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ, এই গোটেইবিলাক তোমালোকে নোট ডাউন কৰি ৰাখিছা। এই প্লেলিষ্টটোত মই এতিয়ালৈকে বিভিন্ন ধৰণৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ, যিবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা লৈছোঁ, তোমালোকৰ বুকৰ পৰা লৈছোঁ, আৰু মোৰ ফালৰ পৰাও ইম্পৰ্টেণ্টবিলাক লৈছোঁ। ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন আছে আৰু এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো তোমালোকে এনেকুৱা নহয় যে এই কুৱেশ্যনবিলাকে ইয়াতকৈ কিবা বহুত বেছি কুৱেশ্যন তোমালোকে পঢ়িব লাগিব নে নালাগে, হয়তো বহুখিনি কুৱেশ্যন তোমালোকৰ মনত আহিছে। See, it completely depends on you. If you want to study more, you can study. Or if you want to study only this much of question only, so this will be also enough for you. কারণ এই প্লেলিষ্টটোত মই 100+ কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ আৰু এই কুৱেশ্যন এনচাৰবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়। বহুখিনি কুৱেশ্যন এনচাৰ্ছ ইয়াৰ পৰা কমন আহিব। ঠিক আছে, তোমালোকে এনেকুৱা নহয় যে কুৱেশ্যন এনচাৰবিলাক এবাৰ চাইছা আৰু তোমালোকে সেই এবাৰ চোৱাৰ লগে লগে তোমালোকৰ গোটেইবিলাক হৈ গৈছে। তোমালোকে গোটেই ভিডিঅ'বিলাক ৰিভাইজ কৰা, গোটেই কুৱেশ্যন এনচাৰবিলাক ৰিভিজন কৰা, ভিডিঅ'বিলাক আৰু এবাৰ চোৱা আৰু গোটেইখিনি কনচেপ্ট বুজি লোৱা। এনেকুৱা নহয় যে কুৱেশ্যনটো পাইছা আৰু মুখস্থ কৰি দিবা আৰু তোমালোকে পাই যাবা। ন, তোমালোকৰ কুৱেশ্যনটো হয়তো পেটাৰ্ণটো চেঞ্জ হৈ আহিব পাৰে, তেতিয়া তোমালোকে কি কৰিবা? তোমালোকে কুৱেশ্যনটো ইয়াতে বেলেগ পঢ়ি গৈছা আৰু তোমালোকৰ কুৱেশ্যনটো এক্সামত বেলেগকৈ আহি গৈছে। তো পেটাৰ্ণ মে বি চেঞ্জ বাট এনচাৰ উইল বি চেম। চ' বি কেয়াৰফুল এণ্ড ষ্টাডি ৱেল। তোমালোকৰ ওপৰত কমপ্লিটলি ডিপেণ্ড কৰে। এজ এ টিচাৰ্ছ আই কেন গাইড ইউ, আই কেন টিচ ইউ, আই কেন প্ৰভাইড ইউ দ্য নলেজ, আই কেন প্ৰভাইড ইউ দ্য নোটছ, বাট ইন দ্য এক্সাম হল, ইন দ্য এক্সাম কপি, ইট কমপ্লিটলি ডিপেণ্ডছ অন ইউ। ইউ হেভ টু ৰাইট ইউৰ ফিউচাৰ্ছ। আই হোপ এতিয়ালৈকে মই প্লেলিষ্টটোত যিমান ভিডিঅ' আলোচনা কৰিলোঁ তোমালোকে বুজি পাইছা। এণ্ড আই হেভ বিলিভ ইন ইউ ডেট ইউ উইল ডু ইউৰ বেষ্ট in all subjects, not only in computer science. You will do your best in the all subjects. So and good luck from my side also. And one last thing, if you love this channel, don't forget to subscribe, okay? And don't forget to share to your friends, because maybe your some friends they needs this type of contents. To ajiloke ekhine, dhanyabad.